নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো অন্য এটা ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো যিসকলৰ নেকি নিজা ঘৰ নাই যিসকলে নেকি এতিয়া পৰ্যন্ত টকাৰ অভাৱত এটা নিজা ঘৰ বনাব পৰা নাই তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এই জুলাই মাহত বাজেট ঘোষণা কৰা হ'ব আপোনালোক সকলোৰে কাৰণে তো জুলাই মাহৰ বাজেট ঘোষণা কৰাৰ পূৰ্বে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে যিসকলৰ নিজা ঘৰ নাই যিসকলে নেকি এতিয়া পৰ্যন্ত এটা ঘৰ ক্ৰয় কৰিব পৰা নাই আমাৰ অসমৰ সাইডে বাৰু ফ্ল্যাট ক্ৰয় নকৰে ঘৰ বনায় বাকি অসমৰ বাহিৰৰ মানুহবিলাকে ঘৰ নবনায় ফ্ল্যাট ক্ৰয় কৰে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে যিবিলাকে ফ্ল্যাট ক্ৰয় কৰিব পৰা নাই যিসকলে ঘৰ বনাব পৰা নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে তো সেই ভাল খবৰটোনো কি মই যে আপোনালোকক তাৰ ওপৰত জনাম তো মই শ্ৰী পাঞ্জিত গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট কৰিম যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লব এনেকুৱা ধৰণৰ খবৰবিলাক যাতে আপোনালোকে নিটো এইটো চেনেলত চাই থাকিবলৈ পায় তো বন্ধু-বান্ধৱীসকল খবৰ ওলাইছে যে এইবাৰ জুলাই মাহত বাজেট ঘোষণা কৰা হ'ব 2024 আৰু 2025 2024 আৰু 2025 বাজেট ঘোষণা কৰাৰ পাছতে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাব আৰু এইখাৰ কথা মই কোৱা নাই এইখাৰ কথা ওলাই আহিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে এইবাৰ বাজেটত যিসকলে নেকি নিজা ঘৰ বনাব পৰা নাই তো তেওঁলোকৰ কাৰণে ভাল এটা সাবসিডি আনিব বুলি জনাইছে তো যিসকলে নেকি নিজা ঘৰ বনাব পৰা নাই বা নিজা এটা ফ্ল্যাট ক্ৰয় কৰিব পৰা নাই ভাড়া ঘৰত আছে তো তেওঁলোকক ঘৰ বনাবৰ কাৰণে এতিয়া লোন প্ৰদান কৰা হ'ব বুলি জনাইছে আৰু আটাইতকৈ ভাল কথাটো হৈ গ'ল যে তাত সাবসিডি প্ৰদান কৰিব বুলি জনাইছে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত যি নেকি লোন প্ৰদান কৰা হয় চৰকাৰে ঘৰ বনাবৰ বাবে বা যিসকলে নেকি ফ্ল্যাট ক্ৰয় কৰিব বিচাৰে তেওঁলোকৰ বাবে তো তেওঁলোকক 3 পৰা 6% সাবসিডি প্ৰদান কৰিব লোন সমূহত এতিয়া আৰু ধৰিলক চৰকাৰে ডাইৰেক্টলি পইচা দি নিদিয়ে যে ইয়া লোৱা তুমি ঘৰ বনোৱা বুলি তো সেই বুলি পইচা দি নিদিয়ে কিন্তু আপোনালোকক ফ্ল্যাট ক্ৰয় কৰিবৰ কাৰণে বা ঘৰ বনাবৰ কাৰণে আপোনালোকৰ কি হ'ব সাবসিডি কমাই দিব বুলি জনাইছে মানে ৰেট অফ ইন্টাৰেষ্টটো কমাই দিব প্ৰায় 3 পৰা 6% সাবসিডি দিব বুলি জনাইছে খুদত এনে যদি এটা হোম লোনৰ ৰেট অফ ইন্টাৰেষ্ট হয় 10% তো আপোনালোকক 3 পৰা 6% কমাই দিব মানে আপোনালোকে মানে 7% ৰ পৰা 4% ইন্টাৰেষ্ট ভৰিলে হ'ব বুলি জনাইছে তো সেইটো পৰ্যায়ক্ৰমে চৰকাৰে সেইটো বিবেচনা কৰিব কিমান পাৰ্সেন্ট দিব কিমান পাৰ্সেন্ট নিদিব তো ইয়াৰ ফলত যিসকল নেকি চৰকাৰী চাকৰিয়াল আছে তেওঁলোকৰ সুবিধা হ'ব ইয়াৰ ফলত যিসকলে নেকি চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকে এটা ঘৰ বনাব বিচাৰিছে তেওঁলোকৰ সুবিধা হ'ব ইয়াৰ ফলত যিসকলে নেকি টাউনত থাকে যিসকলে ভাড়া ঘৰত আছে এটা ফ্ল্যাট ক্ৰয় কৰিব বিচাৰি আছে তেওঁলোকৰ বাবে সুবিধা হ'ব অকল হেয়াই নহয় তাৰ উপৰিও এটা খবৰ ওলাইছে যে যিসকলৰ নিজা ঘৰ নাই তেওঁলোকৰ কাৰণে চৰকাৰৰ ফালৰ পৰা এতিয়া বিশেষ সুবিধা প্ৰদান কৰিব বুলি জনাইছে আৰু তাৰ উপৰি এটো জনাইছে যে এইবাৰ ফ্ল্যাটৰ দাম কমিব বুলি জনাইছে আমাৰ ভাৰতবৰ্ষত তো আলটিমেটলি কবলৈ গলে যিসকলে পইচাৰ অভাৱত ঘৰ দুৱাৰ বনাব পৰা নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ নহয় জানো এতিয়া বহু লোক এনেকুৱা থাকে সৰু হুৰা এটা চাকৰি কৰে সাপোজ এটা 4th গ্ৰেডৰ চাকৰি কৰে তো তেওঁলোকৰ কি হৈ যায় আপোনাৰ 4th গ্ৰেডৰ চাকৰি দৰমহানো পায় কিমান সাপোজ তেওঁলোকে দৰমহা পায় 20 ৰ পৰা 30000 টকাৰ ভিতৰত তো 20 ৰ পৰা 30000 টকাৰ দৰমহাৰে তেওঁলোকে ঘৰটি বনাব পৰা নাই তেওঁলোকে 20 ৰ পৰা 30000 টকাৰ ভিতৰত দৰমহা পায় ভাল এটা ঘৰ বনাব পৰা নাই কিন্তু কিছু এনেকুৱা সেক্টৰ আছে য'ত 20 ৰ পৰা 30000 টকা দৰমহা পালেও ভালদৰে তেওঁলোকে চলি থাকে বাহিৰা কামানি থাকে কিন্তু কিছুমান সেক্টৰ এনেকুৱা থাকে য'ত নেকি পইচা একেবাৰে পোৱা নাযায় বাহিৰা টকাৰ কথাটো বাদেই তেওঁলোকৰ মাত্ৰ দৰমহা টকাৰে সকলো খৰচা কৰিব লগা হয় তো তেনেকুৱা সেক্টৰৰ মানুহবিলাকে ঘৰ দুৱাৰ বনাব নোৱাৰে সাপোজ ধৰি লওক কোনোবা এজন চকীদাৰ এখন যেনিবা বিদ্যালয়ৰ চকীদাৰ তেখেতৰ আপোনালোকৰ ঘৰ দুৱাৰ অৱস্থাত চাব তেওঁলোকে বৰ বেছি একো কাম কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ দৰমহা হে আপোনাৰ 20 ৰ পৰা 30000 টকাৰ ভিতৰত তো 20 ৰ পৰা 30000 টকা দৰমহাইনো আজিকালি হয় কি এটা ডাঙৰ লোনো প্ৰদান নকৰে 3-4 লাখ টকা লোন এটা দিয়ে সেইটো মাৰুতে যথেষ্ট পৰিমাণৰ সময় গুচি যায় তাৰ বাহিৰে আকৌ ঘৰ চলিব লাগে লৰা ছোৱালীক পঢ়াব লাগে ধেৰ কাম বন থাকে তো সেই কাৰণে কি হৈছে এতিয়া চৰকাৰৰ ফালৰ পৰা এটা ভাল আপোনালোকৰ কাৰণে সুবিধা আগবঢ়াইছে তো যেতিয়াই নেকি এই আঁচনিখন মুকলি কৰা হ'ব মই আপোনালোকক তেতিয়াই জনাই দিম আপোনালোকে এপ্লাই কৰিব পাৰিব কোড এপ্লাই কৰিব কি কৰিব সকলোবোৰৰ বিষয়ে জনাম তো তেতিয়ালৈকে মোৰ ভিডিঅ'টো চাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক সকলোবিলাক তথ্য পাবৰ কাৰণে তো আজিৰ ভিডিঅ'টি মানে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাতিৰ বিদায় মাগিছো ধন্যবাদ জয় অসম